ইয়াত উপবিষ্ট হৈ মহাভাগৱত শ্ৰৱণ কৰিব খোজা প্ৰতিজন গণ্যমান্য ভকত বৈষ্ণৱ সাধু গংগা সদৃশ আয়মাতৃসমূহ যুৱক যুৱতী বালক বালিকা সমন্বিতে বাহিৰৰ পৰাও এই শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰা সবাৰে শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই আজি আমাৰ আলোচনাৰ বিষয়লৈ আগবাঢ়িব ওলাইছোঁ। বিশাল ভাগৱত শাস্ত্ৰ, ইয়াৰ প্ৰতিটো শব্দ প্ৰতিটো পদ তাৰ অৰ্থ কেতিয়াবা বুজি পালেও বুজাই পোৱা টান, কেতিয়াবা কিছুমান বুজি পোৱাই টান। যদি কৃষ্ণৰ কৃপা হয় তেতিয়া কিছু কিছু সহজ হৈ পৰে। তথাপিও পদে যিখিনি ক'বলৈ গৈছে, জড়ভৰতে ৰঘুগণ ৰজাক কি ক'বলৈ গৈছিল তাক অকণমান পোৱাৰ প্ৰয়াস কৰিছোঁ। অনাকাংক্ষিত ভুল ভ্ৰান্তিৰ বাবে আগে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজিৰ আমাৰ খণ্ডটো হৈছে এই যুদ্ধ খণ্ড আমি পঢ়িলোঁ যে দোলাভাৰী জড়ভৰতে ৰঘুগণ ৰজাক যেতিয়া ইচ্ছা কৰিছিল আত্মাৰ বিষয়ে জানিবলৈ, তেতিয়া তেওঁ কিছু কথা কৈছিল যে পৃথিৱীখনৰ এখন ঘোৰ অৰণ্যৰ লগত তুলনা কৰি এজন বেপাৰী অৰ্থাৎ ব্যৱসায়ী ব্যক্তিয়ে অৰণ্যখন পাৰ হৈ সিপাৰৰ পৰা ধন আনি নিজৰ সন্তানক সুখ দিয়াৰ যি মানসিকতা কৰিছিল, তেওঁ উদ্দেশ্য সফল নহ'ল। তেওঁ গৈ থাকোঁতে হাবিতেই কি হৈছিল, বিভিন্ন ধৰণৰ বিপদ বিঘিনিৰ সন্মুখীন হৈছিল। সেই কথাখিনি কৰিছিল ভৱাতপী বৰ্ণন হিচাপে। কিন্তু ভৱাতপী বৰ্ণনা শুনাৰ পিছতো ৰঘুগণ ৰজাই বৈৰাগ্য আনিব নোৱাৰিলে। বুজিব পাৰিছেনে? বৈৰাগ্যটো আমাৰ নিজৰ ভিতৰৰ পৰা উৎপন্ন হয়। বহুদিন আগতে মোৰ মনত পৰে, সৰুকৈ নৱদ্বীপলৈ মই খুব যাওঁ। মায়াপুৰ নামৰ ঠাই আছে, যাক পৃথিৱীৰ বৈকুণ্ঠ, দ্বিতীয় বৈকুণ্ঠ নহয়, পৃথিৱীৰ বৈকুণ্ঠ। গৈ চাই আহিব কেতিয়াবা। 3 বছৰীয়া ল'ৰাৰ পৰা বয়োবৃদ্ধলৈ কেৱল হৰিনাম জপ কৰি আছে। তাত মোক তেওঁলোকৰ ডাঙৰ ডাঙৰ মহাৰাজবিলাকে কৈছিল যে ৰজুগুণী তুমি চাহটোৰ পৰা বিৰত হোৱা। কিন্তু অসমৰ ল'ৰা হিচাপে মই আঁতৰিব পৰা নাছিলোঁ। তেওঁলোকে কৈ আছিল, মই বুজি পোৱা নাছিলোঁ। কওঁতে কওঁতে কেতিয়াবা কোনোবা দিনা ঈশ্বৰৰ কৃপা হ'ল। গীতাখন যেতিয়া অধ্যয়ন কৰিছিলোঁ, সংস্কৃত গীতাখনত খুব সুন্দৰভাৱে উল্লেখ কৰিছে, অসমীয়াখনতো কৰিছে গোবিন্দ মিশ্ৰৰ 17 নম্বৰ অধ্যায়ত স্বধাতুৰী বিভাগ যুগত, যে ই ৰজুগুণী হয়। আৰু কথাটো কোৱাৰ মুহূৰ্ততেই ভগৱানৰ কৃপা হৈ গ'ল। ইমান দিন তেওঁলোকে কোৱাৰ পিছতো মই বুজি নাপালোঁ। শাস্ত্ৰখন পঢ়োঁতে অত্যুষ্ট শব্দটো পাইছোঁ আৰু সিদিনাই ঘৰত ঘোষণা কৰিছোঁ যে মই ৰজুগুণী হিচাপে চাহটো গ্ৰহণ নকৰোঁ। এইটো কৃপা। ঠিক তাকে এতিয়া ৰঘুগণৰ ক্ষেত্ৰত কৈ আছে যে ভৱাতপী বৰ্ণন দোলাৰ পৰা নামি কপিল মুনি আশ্ৰমলৈ গৈ আছিল ৰঘুগণ ৰজাই। তেতিয়া নামি জড়ভৰতক কৈছে, আপুনিয়ে কপিল মুনি, আপুনিয়ে ভগৱান, আপুনি মোক শিক্ষা দিয়ক আধ্যাত্মিক জ্ঞান। কথাখিনি কৈ আছে বহুৱাই লৈ। ৰজাই একোৱে বুজি পোৱা নাই, বৈৰাগ্য অহাই নাই। ভাগৱতখন শুনি থাকিলেই নহ'ব, বৈৰাগ্যটো আহি ভাগৱত মই কৰি ল'ব লাগিব জীৱনটো। বুজিব পাৰিছেনে? এজন ল'ৰাক পঢ়াই আছোঁ, 5 + 10 = 15। সি যেতিয়ালৈকে প্ৰেক্টিকেল নকৰিব, দোকানলৈ গৈ যেতিয়া সি প্ৰেক্টিকেল নকৰিব, তেতিয়ালৈকে তাৰ জ্ঞানটো পূৰ্ণাংগ নহ'ব। হয়তো 100 টকাখন আপুনি দি পঠাইছে, 5 টকাৰ কিবা এটা আনি পঠাইছে, 10 টকাৰ কিবা এটা আনি পঠাইছে, 85 টকা ঘূৰাই দিব লাগিব। সি যেতিয়ালৈকে প্ৰেক্টিকেল নকৰিব, যেতিয়া 85 টকা সি ঘূৰাই পাব, সি দেখিব যে 15 টকা মোক কম আহিল। কিয় কম আহিল? মায়ে 100 টকা দিছিল, দেখিছে মই দুটা বস্তু কিনোতে 5 টকা গ'ল, 10 টকা গ'ল, 15 টকা গ'ল, থাকিল 85 টকা। এইটো প্ৰেক্টিকেল। যে শাস্ত্ৰই কৈ আছে মিছা কথা নকবা, জীৱ হত্যা নকৰিবা। এই দুটাতে যদি এজন ব্যক্তি আগবাঢ়ি যায়, কিয় এনেও ভগৱানক পাব। তে আমি মিছা কথা নকবা বুলি জানো, প্ৰেক্টিকেল নকৰি কেতিয়াবা হ'ব দে কৈছোঁ আৰু মৰিগাঁৱতে আছোঁ, পালোগৈ, বঘৰা পালো বুলি কৈছোঁ, কি নহ'ব আমি ভাবোঁ। কিন্তু সেইটো যে ভয়ংকৰ অপৰাধ। মহাভাৰতে দেখাইছে যে যুধিষ্ঠিৰে এটা বাক্যৰ আধা মিছা কৈছিল, অস্বস্থমা হত কিন্তু ইতি
গজ আধা নিশা কওঁতে তেওঁ যাব লগা হৈছিল এবেলাৰ নৰকলৈ। আমি বা কিমান বেলা জয় কৃষ্ণ প্ৰেক্টিকেল বাস্তৱ যে এইটো কৰিব নালাগে নকৰি আপুনি চাওক। তাৰপিছত জীৱ হত্যা সিদিনাখন প্ৰিয় দৰ্শনে বৰ ধুনীয়া এটা ফোন কৰিলে মোক যে প্ৰভু অনাদি পাতন পঢ়ি মোৰ বুকু কঁপি গৈছে। কিয় অনাদি পাতনত আমি আমাৰ তেজ খোৱা মহটোক মাৰিলেও বোলে আমাৰ নৰকত স্থান আছে জানিব লাগে কাৰণে কৈছো আৰু জয় কৃষ্ণ। কৈছে মই কোনো বুজাই নাছিলো। আধা ঘণ্টা কথা পাতিছে বাক্যটো পাৰিলো টোপনি অহা নাই। আগদিনাখন মোক ফোন কৰিছে আধা ঘণ্টা সুধিছে যে প্ৰভুটো ইয়াত লিখাটোতো সঁচাই বোলো ৰে এইটো চেডছ পানী মানে মহ ডাক এইবিলাক চেডছ পানী। এই প্ৰাণীবিলাকৰ অৰ্থ হৈছে আমাৰ পৰা তেজ শুহি জীয়াই থাকিব। যে আমাক খোৱাৰ লগে লগে তাক মাৰা অধিকাৰটো আমাৰ নাই। তাকে ক'ব গ'লে বিভিন্নজনে বিভিন্ন কথা কৈ দিব হয়নে যা নহওক তাত লিখা আছে। আমি প্ৰেক্টিকেল কৰিছো। খাইছে মহে আঁতৰি আহিছে তাক ফুকি দিছো বিচি দিছো ধোঁৱা দিছো আঁতৰি গৈছে। তাক মাৰাটো আমাক কৰ্তব্য। বাস্তৱ আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰক। প্ৰয়োগ কৰিলে ধৰি লৈছো আপুনি এটা শিশু ডাঙৰ কৰিছে কোনোদিন তিতা খাই পোৱা নাই। তাক তিতাৰ বিষয়ে বুজাই দি আছে মিঠাৰ বিপৰীত অমুক তমুক অমুক তমুক। যেতিয়ালৈকে জিভাত নিদিব তেতিয়ালৈকে সি গম নাপাব। জয় কৃষ্ণ। এদিন জিভাত দিয়াৰ পিছত সি গম পাব অ ইয়াৰ নাম তিতা যা নহওক। তাকে ইয়াত ভৱাতবী ৰূপকৰ ব্যাখ্যাটো কি কৰিছে যোৱা খণ্ডত তেওঁক বহুত বুজাইছিল যে হে মহাৰাজ অৰণ্যৰ মাজত সোমাই গ'ল এজন ব্যক্তি সংসাৰ অৰণ্য। আপুনি ময়ো সংসাৰ অৰণ্যত আহি গলো। কেতিয়াবা মানুহ হৈছো কোনোবা জন্মত গৰু পশু পক্ষী বিভিন্ন হৈ আছে সংসাৰ অৰণ্য। কিন্তু যোৱাৰ বাটটো বিচাৰি পোৱা নাই। আৰু এইবাৰ সাধুৰ সংগ অনুসৰণ কৰি শ্ৰৱণ কীৰ্তন কৰি ৰাস্তাটো দেখিছো। ৰাস্তাটো খোজকাঢ়িও যাব লাগিব। কৈছে জীৱনৰ ৰাস্তা অতি অকলশৰীয়া। কোনোবাই তোমাক দেখুৱাই দিব ৰাস্তাটো খোজ কাঢ়িব লাগিব কিন্তু নিজেই। জয় কৃষ্ণ। এই কথাটো কৈছে উপায় নাপায় তেতিয়া নৃপতিক ৰজাক ৰঘুগণ ৰজাক ৰূপক বিলাকৰ ব্যাখ্যা বুজাইছে। মই সংসাৰ মানে কি লতা মানে কি আমি পাইছিলো তাতে যে লতাই মেৰাই ধৰিছিল ৰজাক। এতিয়া উল্লেখটো কৰিছে আজিৰ খণ্ডত আছে ভৱাতবী ৰূপকৰ ব্যাখ্যা। এতেকে শুনন্তে ৰঘুগণ নৃপতিৰ বিৰকতি নোপোজে মনৰ নাহি স্থিৰ। যেতিয়ালৈকে বিৰক্তি নাহিব মনটো স্থিৰ নহব। অস্থিৰ মনত কেতিয়াও জ্ঞান জমা হ'ব নোৱাৰে। মন যেতিয়া অস্থিৰ হ'ব অস্থিৰ কেনেকে হয় মই অকণমান বুজাই দিছো। প্ৰাৰ্থনা কৰোঁতে কোনোদিন চকু নেমেলিব। ঘৰত যেতিয়া প্ৰাৰ্থনা কৰিব আপুনি 5 মিনিট কৰক 10 মিনিট কৰক আধা ঘণ্টা এঘণ্টা কৰিব পাৰিলে বেছি ভাল। কলিযুগৰ মানুহ ইমান সময় ক'ব নোৱাৰি। ৰাতিপুৱা সময়ত আধা ঘণ্টা 15 মিনিট চকু মেলি মুদি আপুনি প্ৰাৰ্থনা কৰিব। তেতিয়া আপুনি গম পাব আপোনাৰ মনটো কিমান স্থিৰ কিমান অস্থিৰ। জয় কৃষ্ণ। যিসকল ব্যক্তিয়ে সূৰ্যোদয় বহু পিছত প্ৰাৰ্থনা কৰে তেওঁলোকে চকু মুদি প্ৰাৰ্থনা কৰিলেও 2 মিনিটো মনটো স্থিৰ কৰিব নোৱাৰে। 2 মিনিটো নোৱাৰে। প্ৰেক্টিকেল কৰক। যি মানুহে শুই উঠিয়ে প্ৰথম প্ৰাৰ্থনা কৰা আৰম্ভ কৰে তেওঁ আধা ঘণ্টাৰ পিছত মনটো অলপ বিচলিত হয় কিন্তু সম্পূৰ্ণ কিছু কিছু কৰি স্থিৰ কৰা অভ্যাস কৰিব পাৰে। সেইকাৰণে ব্ৰহ্ম মুহূৰ্তটো ভাৰতবৰ্ষৰ আমাৰ হিন্দু ধৰ্মৰ সনাতন সংস্কৃতিত দিয়া আছে যে আমি ব্ৰহ্ম মুহূৰ্তত প্ৰাৰ্থনা কৰিলে আমাৰ লাভ বেছি হয়। বহুত মানুহে খেতি কৰে যদি পানী মাটিডৰা যদি বহুত আতি হয় পানী দিলেও যদি সোনকালে পাৰ হৈ কৰবাত গুচি যায় তেওঁ সদায় পানী দি থাকিলেও খেতিডৰা প্ৰডাকশ্যন ভালেই নহ'ব। কিন্তু যদি তেওঁ মিডিয়াম ঠাই এটাত খেতি কৰে পানী দিলে কিছুদিন ৰয় তেনেকুৱা জেগাত কি হ'ব প্ৰডাকশ্যনটো বাঢ়াব। ঠিক সেইদৰে স্থিৰ মনত জ্ঞান বিবেক বুদ্ধি সকলোবোৰে আগুৰি লৈ ভগৱানৰ ওচৰ চপাত সহায় হয়। লিখিছে হে মহাৰাজ আপুনি বিৰক্ত হোৱা নাই আপোনাৰ মন অস্থিৰ। প্ৰভুজনে কৈ গৈছে তেতিয়া কৈছে মই ভৱাতবী আপোনাক বুজাই দিম ভালকে শুনক। কোনো বেলা সদাগৰে বনে গৈ ফলে ফুলে মন্দিত লতাৰৰ মাজে ৰৈ
তাহার আশ্রয় শুনে কুকিলৰ বাণী কৰ্ণৰ পৰমৰম্য কুকুমলত হে মহাৰাজ আপোনাক যে কৈছিলো অৰণ্য মাজত কিছুমান সুন্দৰ সুন্দৰ চৰাই মাত শুনিছিল সুন্দৰ চৰাই মাত কি জানে আমাৰ সংসাৰখনো এখন অৰণ্য আপোনাৰ ঘৰখনো এখন বননিৰ নিচিনা তাত কুকিলৰ মাত হৈছে আইগৰাকী মিঠা মাত ল'ৰা ছোৱালীৰ মিঠা মাত জয় কৃষ্ণ এফালৰ পৰা গৈ ছোৱালীজনীয়ে যেতিয়া ওলাই আহি পাপা পানী অলপ খাবানে কয় বহুত ভাল লাগিল তাৰ মাজতে আইগৰাকীয়ে হাঁহিটো দেখিলেতো ভালে লাগি থাকে কিন্তু বোলে ওপৰত কিবা এটা আছে ঘৰত কোনো নাই কিমান হতাশ কৰা যায় কোনো নাই ঘৰত নিজে দুৱাৰ খুলিছো তথাপিও মনটো ভাল লগা নাই তাৰমানে বাণীবোৰ নাথাকে কৈছে যে কৰ্ণৰ পৰম ৰম্য কুকুৰ জানি তাহাৰ আশ্ৰয় কোনে কুকিলৰ বাণী ল'ৰা ছোৱালী কেইটাৰ মাতষাৰ আইগৰাকীৰ মাতষাৰ কুকিলৰ বাণী বুজাই দিছে ৰঘুগণক আৰু লতা বুলি কোৱা হৈছে খুব ঘন জংঘলত যেতিয়া মানুহ সোমাই যায় লতাবোৰত ইমান আগুৰি ধৰে মানুহটো ভৰিখন পিছুৱাই পিছুৱাই যে আগুৱাই যাব পাৰে আৰু সেই লতাৰূপীয়ে হৈছে আমাৰ নিজৰ নিজৰ ভাগ্যবোৰ জয় কৃষ্ণ আগুৱাই যাব খোজে মানুহটোৱে কাম এটা ঘৈণীয়েকে কয় নহ'ব দেই অলপ চাই চিতি ৰলে আৰু ইয়াতে লিখিছে কি বুলি কৃষ্ণৰ মায়াই চজি আছে নাৰী লোক সংসাৰ পথত তাক লতা বুজিও হে ৰঘুগণ মহাৰাজ সেই লতা আন কোনো নহয় এগৰাকী নাৰীৰ এই মায়া শক্তিটোক লতা বুলি কোৱা হৈছে আৰু জীৱনৰ অন্তিম সময়ত যেতিয়া এজন ব্যক্তিয়ে পাৰ হ'ব লগা হয় সংসাৰ সাগৰ যে ঘৈণীয়েকৰ মুখলৈ চাই চাই মনত ভাবি থাকে মানুহজনী অলপ গাভৰুৱে হৈ থাকিল মইতো চলিমেই আকৌ এটালৈ গৈ ল'ৰা ছোৱালীক তেতিয়া নলগা মানে জয় ভাৱ আহিবও পাৰে নতুবা এনেকুৱা ভাৱ আহিব পাৰে যে ল'ৰাকেইটাই বাৰু মই যিমান তাইক স্নেহ কৰিছিলো মাকক ইমান স্নেহ আৰু সন্মান কৰিবনে আহি যাব পাৰে সেইকাৰণে এই নাৰীসকল মায়াৰ প্ৰতীক কাৰণে অকণমান দূৰত্ব এটা বজাই চলিবলৈ ৰঘুগণক কৈছে আচলতে ৰঘুগণক কোৱা নাই সমস্ত মানৱ জাতিক কৈছে যে আমি আমাৰ নাৰীৰ মায়া শক্তিৰ পৰা কিছু দূৰত্ব বজাই চলিলে আমি সংসাৰৰ লতাৰূপী এই বননিখনত লতা বহুত থাকিলেও আগুৱাই যাব পাৰিম তাৰ বাহু অলিংগনে যত থাকে জীৱ যত যতে বিগত জ্ঞান কবে হুৱে হত এইটো অপেনকে ক'বও নোৱাৰি ভাবি মই ভদ্ৰ ভাষাৰে যিমান পাৰি কৈছো এগৰাকী হাৰ্জাৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই নচলিলে মানুহজনৰ বিবেক বুদ্ধি আৰু ব্ৰহ্মচৰ্য নষ্ট হৈ যায় চবতে বুজিছে অৰ্থাৎ মহাপুৰুষ শংকৰ মাধৱে তাকে কৈছিল যে হে নৰগণ তোমালোক দুয়ো পতি পত্নীয়ে প্ৰভু ভগৱন্তৰ চৰণত শৰণ লৈ দুয়োজন কৃষ্ণ ভক্ত হৈ তোমালোকে সংসাৰ সাগৰ পাৰ হ'বলৈ দুয়োজনে ভকত ভকতি হৈ যোৱা আপুনি যে আপোনাৰ ল'ৰাটো ডাঙৰ হৈছে তাক যে সংসাৰখন পাতি দিব লাগে আপুনি আপোনাৰ অভিভাৱক হিচাপে কৰ্তব্য আছে কিহৰ কাৰণে সংসাৰখন পাতি দিয়ে বাৰু প্ৰথম কথা তাৰ সময় হৈছে মানে বয়সৰ দাবী শাৰীৰিক বৃদ্ধিবোৰ এনেকুৱা হয় ভগৱান প্ৰদত্ত এইবিলাক প্ৰকৃতি দত্ত প্ৰত্যেক জীৱৰে শৈশৱ পাৰ হৈ যেতিয়া যৌৱন অৱস্থাত সোমাব শাৰীৰিক গঠনবিলাকে জীৱনৰ এটা দাবী বিচাৰে ইন্দ্ৰিয়বোৰে সেইটো প্ৰথম কথা দ্বিতীয় কথা সেই শাৰীৰিক দাবীটো আহি যায় প্ৰভু ভগৱন্তৰ কৃপা কাৰণ প্ৰভু ভগৱন্তই সেই শক্তিটো নিদিলে পৃথিৱীখন বৃদ্ধি নাপাব তেওঁতো প্ৰথম অৱস্থাত অকলেই আছিল ব্ৰহ্মাক সৃষ্টি কৰিব দিছে কি হবে বৃদ্ধিৰ বাবে আপুনিও আপোনাৰ ল'ৰাটোক বিয়া পাতি দিছে যে মোৰ নাতি হ'ব সেই নাতিয়ে
মোৰ এই সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব। এইটো নিয়ম। আমি ইয়াতে প্ৰিয়ব্ৰতক দেখিছোঁ, স্বয়ম্ভু মনুক দেখিছোঁ, তেওঁলোকে কি কৰিছে, নাতিবিলাকক বৈবাহিক বন্ধনৰ ক্ষেত্ৰত অনুৰোধ কৰিছে। ইয়াতে লিখিছে, কিৰাৰ নিমিত্তে কৰে গৃহক আৰম্ভ, ভাৰ্যাৰ আগত আতিশয় কৰে দম্ভ। বাক্যটোৱে কি কৈছে যে আপুনি মা দেউতাৰ কাৰণতে হওক বা নিজৰ মন পচন্দই হওক, বয়সৰ দাবীয়ে হওক, এগৰাকী যেতিয়া আপুনি চপাই ল'লে, গৃহৰ সংসাৰ হৈ গ'ল, সেই আইগৰাকীৰ সন্মুখত ব্যক্তিজনে বহু ডাঙৰ ডাঙৰ দম্ভালি আৰু অহংকাৰ কৰি থাকে। জয় কৃষ্ণ। সমস্ত দেশৰ সম্ৰাট হৈ থাকে। অৰ্থাৎ আইগৰাকী আগত আমি বহুত কথা ক'ব পাৰোঁ, হয়নে? স্বাভাৱিক সকলোৰে ঘৰতো কম বেছি পৰিমাণে চলে, আমাৰো নচলে বুলি নাভাবিব। জয় কৃষ্ণ। তাৰপিছতে উল্লেখ কৰিছে, তাতে পুত্ৰ জীউ ভৈল কুকিল পৰাই থাকে, বেৰি সুকুমল মনত সদায়। আৰু সন্তানবিলাক ইমান মায়ামোহৰ প্ৰতি আকৰ্ষণ হৈ যায়। মনত পেলাওকচোন, যিদিনা আপোনাৰ আইগৰাকীয়ে কোলাত শিশুটিক লৈছিল, আপোনাৰ জীৱনৰ প্ৰথম অনুভৱ চিন্তা কৰক। মোৰ অকণমান ব্যতিক্ৰম আছিল। যেতিয়া ছোৱালীজনী প্ৰথম জন্ম হয়, মোৰ পৰীক্ষা এটা চলি আছিল। পৰীক্ষাটো মোৰ 11 দিন চলিছিল। মই 11 দিন তাইক মুখলৈ চোৱা নাছিল। হৈছে ছোৱালীজনী জন্ম হৈছে, মই গম পাই গ'লো নৰ্মেল জন্ম হৈছে। সিটো কথাত মাক জীয়েক, ইটো কথাত মই অধ্যয়ন কৰি আছোঁ। কিন্তু মই তাইক কৈছোঁ, শুনিছোঁ সন্তান বোলে বৰ মায়া, মই পৰীক্ষা শেষ নোহোৱালৈ মই নাচাওঁ। সকলোৱে মোক অকণমান আধা পাগলে বুলিছিল। জয় কৃষ্ণ। কাৰণ গাঁওখনৰ মানুহবোৰ আহিছে, মাকহঁতৰ মানুহ আহিছে, ঘৰত এজনী বহুদিনৰ মূৰত ছোৱালী হৈছে, মাৰ বহুত ফূৰ্তি। আমাৰ মাৰ কথা কৈছে, কাণে কাণে কৈ আছে মানুহবিলাকে, ই কেৱল ৰুমটোতে সোমাইছে, স্কুল যায়, কিতাপ পঢ়ে, পৰীক্ষা দিয়ে, স্কুললৈ আহিছে, ফুৰিছে, সেইটোৱে কাম। 18 ঘণ্টা মই ষ্টাডি কৰি আছোঁ। মই তাইক চোৱা নাই। মাকজনী কেনেকুৱা চাব মন গৈ আছে মোৰ, যে প্ৰথম সন্তান হয়নে? বহুতেতো আজিকালি হোৱাটছআপতে চাই দিয়ে, গুৱাহাটীলৈ গৈ নাথাকে। কিন্তু 11টা দিন মই ধৈৰ্য দিছোঁ, মই ধৈৰ্যত পৰীক্ষা কৰিছোঁ। শেষ পৰীক্ষা যিদিনাখন মোৰ দিয়া হৈছিল, সিদিনা মামণি ৰয়চম গোস্বামী আমাৰ হেৰিলৈ আহিছিল, গান্ধী ভৱনলৈ আহিছিল। কাৰোবাৰ মনত থাকিব পাৰে। পৰীক্ষা দি মই শেষ কৰিলোঁ। মামণি ৰয়চম গোস্বামী আহিছে গম পাইছোঁ। তেখেতৰ মামৰে ধৰোৱা তৰোৱাল আধা লেখা দস্তাবেজ পঢ়ি মামণি ৰয়চম গোস্বামী মোৰ হৃদয়ত সোমাই আছে। আৰু বাইদেউক চাবলৈ মই পৰীক্ষাৰ পৰা বাহিৰে আহি বাইদেউৰ ভাষণটো শুনিছোঁ। বাইদেউ দিয়া ভাষণটো মোৰ এবছৰলৈ মনত আছিল। বাইদেউ যিমানবোৰ কথা কৈ গৈছিল, ইমান মনোযোগেৰে শুনিছিলোঁ। প্ৰায় 25 মিনিট ভাষণ দিছিল। অধিকাংশ কথাই মোৰ মনত আছে। মনটো ভাল লাগিল। মনতে ভাবিছোঁ, ছোৱালী এজনী জন্ম হৈছে, তাইও যদি মায়ামণি ৰয়চম হয় ভালে হ'ব আৰু সিদিনাখন গৈ তাই ভৰি চুই এটা সেৱা কৰি মুখখন চাইছিলোঁ। তপস্বিনী ৰাজকুমাৰী এতিয়া MA পঢ়ি আছে সংস্কৃতত, নলবাৰী ইউনিভাৰ্চিটিত। জয় কৃষ্ণ। এই যে মায়াটো, সঁচাকৈ সন্তানৰ মায়াটো ইমান বেছি, সন্তানটোৱে যি বিচাৰে আপোনাৰ দিবলৈ মন যায়। চাব পাৰে, ডাঙৰ হ'লে কথা বতৰা নুশুনা হ'লে অকণমান মনটো টেঙাই, বেলেগ আৰু। কিন্তু প্ৰথম অৱস্থাত আপুনি চাবচোন, আপুনি মাহ প্ৰসাদ দিয়ক, যিদিনাখন দিব আপুনি অকণমান দুটামান খাই, তাত থকা ভাল বস্তুবোৰ খাব মন গ'লেও টোপোলাটোতে থাকে। ডেকা ভকতবিলাকৰ ল'ৰাটোৰ কাৰণে, ছোৱালীজনীৰ কাৰণে থাকে, অকণমান বয়সস্থখিনি নাতিটোৰ বাবে থাকে। জয় কৃষ্ণ। একেবাৰে এইটো প্ৰেক্টিকেল। এই যে যিটো মায়া, তাকে উল্লেখ কৰিছে যে পাছে কোলা লৈয়া সবালক চুমা পাৰি, দেহি লাগে পূজা তাক দিপুহু বিচাৰি। মায়া এনেকুৱা বন্ধন। কিয় মায়া বন্ধন হৈছেনে? আপোনাৰ শৰীৰত যিটো তেজ প্ৰবাহিত হৈ আছে, আপুনি যিগৰাকীক ভাৰ্যা হিচাপে স্বীকৃতি দিলে, দুয়োজনৰ ব্লাড টেষ্ট DNA বুলি কোৱা হয়, গৈ সন্তানটিৰ গাত আছে, আপোনাক আকৰ্ষণ কৰি আছে। গম পাইছে?
ইমান সহজ নহয় সংসাৰৰ মায়াৰ পৰা এৰি ডাইৰেক্ট ভগৱানৰ ওচৰলৈ যা ভাবি আছে জয় কৃষ্ণ কৰি আছো ডাইৰেক্ট যোৱা সময়ত নাম ল'ম আৰু যাম যেতিয়া ছোৱালীজনীয়ে মাত দিব মায়ৰ কষ্ট পাইছ নেকি খাওঁতকে দুখ লাগি যাব গম পাইছে দেই ঐ তোমালোকক এৰি থৈ যাব লাগিব বহুত মায়া কিন্তু ইয়াক জয় কৰিবৰ বাবে আমি সাজু হ'ব লাগিব এটা কাৰণে মই নিজে হাইলি ছেটিছফাইড মই ঘৰত কৈছো আকৌ এবাৰ লগ পাবলৈ কৃষ্ণ ভক্ত হবা বৈকুণ্ঠলৈ যাবা তাতে লগ পাম কাৰণ লগ পোৱাৰ এটা স্থান নিৰ্দিষ্ট পইণ্ট দিয়া আছে হয়নে যদি বেলেগ ইফাল সিফাল কৰি দিয়া হয়তো লগ নাপাবও পাৰা বুজাই দিছে কথাটো কাৰণ ভাগৱতে কৈ আছে পৰীক্ষিত যলৈ গৈ আছে সমস্তকে তালৈ ঠিকনা হিচাপে দিয়া আছে কিন্তু যদি বিভিন্ন দেৱ দেৱতা পূজা কৰে সেইবোৰ স্থানলৈ যাওঁতে বহুদিন বিচ্ছিন্ন হৈ যাব হয়তো সংসাৰৰ পাকত আকৌ ঘূৰি থাকিবই লাগিব সেই তাকে বুজাই দিছে অৱশেষত কৈছে ল'ৰা ছোৱালীৰ এই মায়াবোৰ আইগৰাকীৰ মধুৰ কথাবোৰ শুনোতে এজন ব্যক্তিয়ে হৰি সেৱাৰ কথা পাহৰি যায় দ্বিতীয় স্কন্ধত দিছে নিদ্ৰা ৰাতি হলে নিদ্ৰা আৰু স্ত্ৰী আলাপন দিবা হলে কেৱল ধনৰ চিন্তন টকা লাগিব ব্যৱসায় আছে সময়ত অফিচ খুলিব লাগিব চাকৰি আছে সময়ত যাব লাগিব ইত্যাদি কৈছে ৰাতি হলে টোপনি হেঁচা মাৰি ধৰিব স্ত্ৰী আলাপন আছে আৰু দিন হলে ধনৰ চিন্তন তেতিয়াহ'লে আপুনি ঈশ্বৰৰ কথা ভাবিবলৈ কম সময় থাকিল কিন্তু আপোনাক এই কাৰণে মানৱ জীৱন দিছিল যে ঈশ্বৰৰ সেৱা অলপ সময় হলেও কৰি তুমি ভগৱানৰ ওচৰলৈ যাবা তাকে গুৰুজনে কৈছে নৰকৰ পথ ইটো গৃহ বাস আতেকে যাহাৰ ৰতি পুত্ৰক ভাৰ্যাক পুখিবে যতনে এৰৈ যদি জগতৰ প্ৰতি সন্তানৰ মায়ামোহত যদি কোনোবা ঈশ্বৰৰ চিন্তা কৰিবলৈ পাহৰি গ'ল হৰিৰ চৰণ নিশ্চিন্তে ধনকে সদায় কৰে ধ্যান ইটো পাপিষ্ঠক সুধিব নালাগে যাতনাক লাগিয়া জমে দুটক কৈ আছে হে দুটগণ ভগৱানৰ নাম পাহৰি যদি কেৱল মায়ামোহতে ব্যস্ত আছে ধনে কৰি আছে সেইজনক নাভাবিবাই যাবা লৈ আহি মোৰ তাত শাস্তি দিবা নৰকৰ পথ গৃহবাস বুলি কওঁতে চক খাই গ'ল নৰকৰ পথ হ'ব পাৰে নেকি গৃহখন হ'ব পাৰে যদি আপুনি আপুনি আপোনাৰ জীৱন যাত্ৰা কৰিছে তাত যদি কিবা কাৰণে আপুনি হৰিৰ কথাৰ পৰা বিৰত হৈ আছে তেতিয়াহ'লে সেইখন নৰক হৈ যাব পাৰে কিন্তু তাৰ বিপৰীতত যে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন মাজে মাজে কৰি আছে সমস্তবোৰ কৃষ্ণকে অৰ্পণ কৰি কাম কৰিছে আপুনি কিন্তু নৰকত থকা আপোনাৰ ঘৰখন বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে আৰু জানো অতি সুন্দৰভাৱে উল্লেখ কৰিছে যে হে নৰগণ যদি তুমি বেছি স্নেহৰ এনাজৰিত থাকা তেতিয়াহ'লে তোমাক নৰকৰ ৰাস্তালৈ টানি লৈ যাব বাক্যটো দিছে পেলাৱে দুৰ্ঘুৰ নৰকত আপোনাক শুনা পুনৰপি সদাগৰৰ চেষ্টা সদাগৰে কি কৰিছিল পুনৰ শুনিবা আৰু নাম সিংহই এই বিপদত আমাক ৰক্ষা কৰিব ইয়াৰ পিছতো অতি সুন্দৰভাৱে ৰাজ শংকৰ কাষ কিদৰে চাপিছিল সৰোবৰৰ দৃশ্য কিদৰে দেখিছিল আহক আমি শ্ৰৱণ কৰিছো জয় কৃষ্ণ।